এতিয়া আমি প্ৰথম ইম্পৰ্টেণ্ট কিছুমান ডাইমেনশ্যন আছে এইচ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে। এতিয়া আমি সেইকেইটা চাই ল'ম হা। এক নম্বৰ আছে ফ'ৰ্চ। আমি সকলোৱে কি জানো ফ'ৰ্চটোৰ ফৰ্মুলা কি হয়? ফ'ৰ্চৰ ফৰ্মুলা হয় মাছ ইনটু এক্সেলাৰেশ্যন। গতিকে ফ'ৰ্চ ইকুৱেল টু মাছ ইনটু এক্সেলাৰেশ্যন। এতিয়া তেনেকৈ যদি চাওঁ মাছটোতো এম হয়, এক্সেলাৰেশ্যনটো কি বুলি ক'ম? আমি এতিয়া এক্সেলাৰেশ্যনটো ক'ব লাগিব যে এক্সেলাৰেশ্যনটো চেঞ্জ ইন ভেল'চিটি ইন টাইম। এতিয়া এক্সেলাৰেশ্যনটো চেঞ্জ ইন যেনেকৈ মাছটো এম হ'ল, ভেল'চিটি এতিয়া ডাইমেনশ্যন হ'ব ডিষ্টেঞ্চ ডিভাইড বাই টাইম, আৰু এইটো তলত কি হ'ব টাইম। এতিয়া মাছৰ পৰাইতো আমাৰ এম আহিয়ে আছিলে, ডিষ্টেঞ্চটো ওপৰত হ'ব, টাইম স্কোৱাৰ হ'ব। এতিয়া মাছ ডিষ্টেঞ্চটো আমি বুজাম এল এ দি, টাইমটো বুজাম টি এ দি। এতিয়া সেইকাৰণে আমাৰ ফ'ৰ্চৰ যোনটো মেইন ডাইমেনশ্যন হ'ব সেইটো হ'ব এম এল টি মাইনাছ 2। এইটো ফ'ৰ্চৰ ডাইমেনশ্যন এইটো হ'ব। এতিয়া আমি চাম এক্সেলাৰেশ্যনৰ ডাইমেনশ্যন। এক্সেলাৰেশ্যনৰ ডাইমেনশ্যনটো শ্বৰ্ট ফৰ্ম এনেকৈ লিখা হয়। এক্সেলাৰেশ্যন আমি প্ৰথম ইয়াতে পাইছিলোঁ যে এক্সেলাৰেশ্যন চেঞ্জ ইন ভেল'চিটি উইথ টাইম। এতিয়া চেঞ্জ ইন ডিভাইড বাই টাইম। এতিয়া ভেল'চিটিটোৰ ফৰ্মুলা হ'ব ডিষ্টেঞ্চ ডিভাইড বাই টাইম। ইয়াৰ টাইমটো টাইমেই থাকিব, ডিষ্টেঞ্চ ডিভাইড বাই টাইম স্কোৱাৰ। এতিয়া আমি ডিষ্টেঞ্চটো এল এ বুজাম, টাইমটো টি এ দি বুজাম। এতিয়া আমাৰ হেঞ্চ এইটো হ'ব এল টি মাইনাছ 2। ইয়াত এম নট বুলি লিখা আছে, মানে ইয়াৰ অৰ্থ এইটো 1। তেতিয়া আমাৰ মেইন ডাইমেনশ্যনটো হ'ব ইয়াৰ ভিতৰত এইটো বা এইটো, তাৰপিছত কোনোবা এটা দেখিলে তোমালোকক শুদ্ধ দি দিব। এতিয়া আমাৰ 3 নম্বৰটো আছে পাৱাৰ। আমি চবেই কি জানো পাৱাৰৰ ফৰ্মুলা ৱৰ্ক ডান ডিভাইড বাই টাইম। এতিয়া আমি ৱৰ্ক ডান লিখি ল'ব, ৱৰ্ক ডিভাইড বাই টাইম। টাইমটো আমি চবেই জানো টি বুলি, আৰু আমি ৱৰ্কৰ সেইটো কি জানো? আমি চবেই জানো যে ৱৰ্কৰ ফৰ্মুলাটো কি, মানে সেইটো চবেই জানো ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। এতিয়া যিহেতু টাইমটো টি আছেই, ফ'ৰ্চটো কি জানো? আমি আমাৰ ইয়াত উলিয়াইছিলোঁ, চবেই দেখিছিলা যে এম এল টি মাইনাছ 2, আৰু ডিছপ্লেচমেণ্টটো হ'ব এল, আৰু টাইমটো হ'ব টি। আৰু চবেই এটা কথা মনত ৰাখিবা যে পৰীক্ষাত কৰোঁতে এই যোনটো ইয়াত ব্ৰেকেটটো দিয়া হয় এনেকুৱা ডাঙৰ বন্ধনীটো এইটো দিব লাগিব, যদি নিদিয়ে তোমালোকৰ মাৰ্কছখন কটা যাব। এতিয়া আমি টোটেলি লিখিব যাওঁ, ইয়াত এল দুটা আছে, টি এটা তলত আছে, টি দুটা ওপৰত আছে। দেন আমি লিখিব পাৰোঁ এম এল স্কোৱাৰ টি মাইনাছ 3। এইটো হ'ব পাৱাৰৰ ডাইমেনশ্যন। আৰু আছে আমাৰ ষ্ট্ৰেছ। এতিয়া আমি চাবলৈ যাওঁতে ষ্ট্ৰেছৰ ফৰ্মুলা চাম। ষ্ট্ৰেছটো কি হ'ব? ষ্ট্ৰেছ আমি চবেই ফৰ্মুলা জানো, ৰিষ্টৰিং ফ'ৰ্চ ডিভাইডেড বাই টাইম। এতিয়া ফ'ৰ্চৰ ফৰ্মুলা আমি চবেই ডাইমেনশ্যন উলিয়াইছিলোঁ, এম এল টি মাইনাছ 2 ডিভাইড বাই টি টাইম। দেখিছানে বাৰু কিমান ধুনীয়াকৈ চবতে মানে ফৰ্মুলা এটা জানিলেই বাকীখিনি জনা হৈ যায় ডাইমেনশ্যন, কাৰণ চবতে ফ'ৰ্চ টাইম ডিছপ্লেচমেণ্ট সেইবিলাকে লাগে। এতিয়া আমি এটা ফৰ্মুলা জানো বাকীখিনি উজু হৈ যায়। এতিয়া আমি যদি কৰোঁ এম এল টি মাইনাছ 2 এম এল টি মাইনাছ 3, এইটো হ'ল ষ্ট্ৰেছৰ ডাইমেনশ্যন। এতিয়া আছে কিহৰ? ছাৰফেচ টেনশ্যন। ছাৰফেচ টেনশ্যনৰ ফৰ্মুলাটো হ'ল ফ'ৰ্চ ডিভাইড বাই লেন্থ। এতিয়া আমি দেখিলানে এই চবতে ফ'ৰ্চ, ইয়াত ফ'ৰ্চ আছে, ইয়াত ফ'ৰ্চ, ইয়াত ৱৰ্ক ডানত আকৌ ফ'ৰ্চ। দেখিছানে কিমান চব ফৰ্মুলা ভাঙোতে ফ'ৰ্চটো প্ৰায় ওলায়, সেইকাৰণে ফ'ৰ্চৰ ডাইমেনশ্যনটো মেইনলি মনত ৰাখিবা দেই। এতিয়া আমি ফ'ৰ্চটো কি জানো? এম এল টি মাইনাছ 2, আৰু ইয়াত লেন্থটো এল হ'ব। যিহেতু ইয়াত এল আৰু ইয়াত কথা পাতি যাব, দেন এইটো হ'ব এম এল 0 টি মাইনাছ 2। তোমালোকে কিন্তু পৰীক্ষা তোমালোকক মই বুজাবলৈ এনেকৈ কাটি দেখাইছোঁ, তোমালোকে কিন্তু পৰীক্ষাত কাটি নথকাবা হা, তেতিয়া তোমালোকৰ মাৰ্কছ কটা যাব কিন্তু। এতিয়া আমাৰ নেক্সট হৈছে ডেনচিটি। ডেনচিটি আমি চবেই জানো মাছ ডিভাইড বাই ভলিউম। এতিয়া মাছৰ হেৰিটো হ'ব যোনটো ডাইমেনশ্যনৰ কোৱান্টিটি হ'ব সেইটো হ'ব এম, ভলিউমটো হ'ব এল কিউব। এতিয়া আমি ক'ব পাৰিম এম এল কিউব। এতিয়া আমাৰ নেক্সট হৈছে স্পীড। আমি স্পীডটো কি জানো? স্পীড ইকুৱেল টু টোটেল ডিষ্টেঞ্চ ডিভাইড বাই টাইম। ডিষ্টেঞ্চটো আমি চবেই জানো এল এ দি বুজায়, আৰু টাইমটো টি এ বুজায়, মানে এম এল টি মাইনাছ 1, আৰু ইয়াত এমটো যিহেতু নাই এম নট।
আৰু আমি লাষ্ট আছিলে ৱেভলেন। ইয়াত ৱেভলেনত যদি ভালকৈ চোৱা তোমালোকে তেতিয়া এটা দেখাই পাবা যে ৱেভটো কি হয়, এটা লেন্থ বুলি কৈছে। লেন্থটো আমি কি হ'ব যাওঁ, ডিষ্টেঞ্চ দিব যাওঁ। এতিয়া আমি চবেই জানো ডিষ্টেঞ্চৰ ডাইমেনশ্যন এল। দেন আমি যদি ফুলকৈ লিখি দিব বিচাৰোঁ এম নট এল টি মাইনাছ টি নট, এতিয়া এইটো ৱেভলেনৰ ফৰ্মুলা। আজি এতিয়া মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ম, এইচ এছ ফাৰ্ষ্ট আহিবলগীয়া এইবাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডাইমেনশ্যনৰ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি নাপাৰিবা। থেংক ইউ।